হয়, যোৱা 4 তাৰিখে বড়ো নেশ্যনেল ষ্টুডেণ্ট ইউনিয়নৰ ফালৰ পৰা তেওঁলোকে এটা যিটো বিবৃতি দিলে, সেই বিবৃতিটো ময়ো দেখিছোঁ যে তেওঁলোকে অসম বিধানসভাৰ মজিয়াত যি লগো, এই লগোৰ পৰা তেওঁলোকৰ যিটো বড়ো ভাষাটো আঁতৰ কৰা বুলি তেওঁলোকে এটা দাবী উত্থাপন কৰি সেই প্ৰতিবাদ হিচাপে বা তাৰ প্ৰতিবাদ হিচাপে সমগ্ৰ BTC এলেকাৰ যি দোকান পাহাৰ বা ব্যৱসায়িক প্ৰতিষ্ঠান বা অফিচ মানে কাছাৰী আছে তাৰ পৰা অসমীয়া ভাষাটো মুছি দিয়াৰ এটা সিদ্ধান্ত লয়। কিন্তু এইটো আচলতে এটা দুৰ্ভাগ্যজনক ঘটনা বুলি মই ক'ম। কাৰণ আমি অসম, এই বৰ অসমখনৰ বুকুত বিভিন্ন জাতি জনগোষ্ঠীৰ আমি একেলগে বসবাস কৰি আছোঁ। আমাৰ মাজত সম্প্ৰীতি বজাই ৰাখি আমি কাম কৰি আছোঁ। BTR অঞ্চলতো আমি বিভিন্ন জাতি জনগোষ্ঠী আমি একেলগে কাম কৰি আছোঁ। গতিকে এই ক্ষেত্ৰত ক'ৰবাত যদি আমাৰ কিবা ভুল বুজাবুজি হয় বা যদি কিবা আমাৰ মানে ক'বলগীয়া থাকে, আচলতে আমি সেই কথাখিনি আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আগবঢ়াব লাগে। আমি নিজে আইন হাতত তুলি ল'ব নালাগে। ইতিমধ্যে সেই সম্পৰ্কত অসম বিধানসভাৰ যিগৰাকী অধ্যক্ষ সন্মানীয় ৰঞ্জিত কুমাৰ দাসদেৱে স্পষ্টীকৰণ দিছে। আৰু তাৰ পিছতেই যিটো সংগঠনে এই বিষয়টো উত্থাপন কৰিছিল তেওঁলোকেও মানে আলাপ আলোচনাৰ মাজেৰে সমাধান হোৱা বুলি স্পষ্টীকৰণ দিছে। গতিকে মই পুনৰ এইটো আৰু বিতৰ্কৰ মাজলৈ ঠেলি দিব বিচৰা নাই বা মই এইটো বিতৰ্ক হোৱাটো নিবিচাৰোঁ। মই আহ্বান জনাম উভয় পক্ষকে যাতে আমি অতীতৰ পৰা যেনেধৰণে আমি সকলো জাতি জনগোষ্ঠী এই বৰ অসমখনৰ বুকুত, অকল মই BTR বুলি বা BTC বুলিয়ে কোৱা নাই, সকলোতে আমি যেনেধৰণে এটা সহযোগেৰে আমি সম্প্ৰীতিৰে আমি এটা বসবাস কৰি আছোঁ, সেই সম্প্ৰীতিৰে বসবাস কৰা যিটো আমাৰ চিন্তা চৰ্চা, সেইটো যাতে আগলৈও আমাৰ থাকে। হয়, কেতিয়াবা আমাৰ মাজত প্ৰত্যাহ্বান আহিব পাৰে, সেই প্ৰত্যাহ্বানবোৰ আমি নিশ্চয় আলাপ আলোচনাৰ মাজেৰে আমাৰ সমাধান কৰিব পাৰোঁ। কাৰণ ময়ো BTC এলেকাতে মই জন্মগ্ৰহণ কৰা, মই BTCৰে নিবাসী। গতিকে মই BTC এলেকাত বিভিন্ন সময়ত আমি সাংগঠনিকভাৱে এপছু, বড়ো সাহিত্য সভা, আমি অসম সাহিত্য সভা, আছু একেলগে আমি বিভিন্ন কাম কৰি আহিছোঁ। কিন্তু আমি কোনোদিন আমাৰ মাজত কোনো ধৰণৰ বিভেদ হোৱা নাই আৰু আমি একেখন মঞ্চতে আমি কাম কৰি আহিছোঁ। গতিকে মই সকলোকে আহ্বান জনাম, যি হৈ গ'ল, আগত দিনত যাতে আমি আটাইয়ে একেলগে, আমি এইটো নিবিচাৰোঁ যে কোনোবা এটা জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতিৰ বিলোপ ঘটক, আমি এইটো নিবিচাৰোঁ। আমি বিচাৰোঁ এইটো যাতে সকলো জাতি জনগোষ্ঠীৰ নিজা নিজা ভাষা সংস্কৃতিৰ বিকাশ হওক, আমি সকলোৱে সকলক যাতে সন্মান প্ৰদৰ্শন কৰোঁ, সকলোৰে ভাষা সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত যাতে আমি সহায় সহযোগিতা আগবঢ়াওঁ, আমি সেইটোৱে বিচাৰোঁ। গতিকে এই ক্ষেত্ৰত আমি আটাইয়ে সচেতন হ'বৰ হ'ল আৰু আমি আটাইয়ে ভাতৃত্বসুলভভাৱে আগত দিনত যাতে আমি আমাৰ মাজত থকা সৰু সুৰা ভুল বুজাবুজিবোৰ আঁতৰাই আমি একেলগে যাতে আগবাঢ়ি যাব পাৰোঁ। আৰু যদি কিবা আমাৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে যদি কিবা আমাৰ ক'বলগীয়া থাকে, তেনেহ'লে আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি আলোচনা কৰিব লাগে। গতিকে মই আহ্বান জনাইছোঁ আমাৰ মাজত যাতে সদায় শান্তি সম্প্ৰীতি বজাই থাকে।